print and electronic media who joined today's press conference at Trinamool Congress office at Guwahati, Assam. As our state president already told, that today we had a meeting of the extended executive committee, extended state committee, and to discuss certain important issues we have already discussed. As you know that the Trinamool Congress party have reconstituted the Assam State Trinamool Congress Committee, and Robin Bhattakur has been appointed as the president of the state, and we have already announced 21 district presidents. They have already started working in the state on behalf of the Trinamool Congress party. Now, what will be the future course of action? We have discussed. We have taken some decision regarding the coming elections in Panchayat and also in the coming assembly election. And as you know that our leader, Mamata Banerjee, the All India President of Trinamool Congress, and our leader Sri Abhishek Banerjee, the General Secretary of All India Trinamool Congress, they are fighting against the misrule in the not only at Delhi but also in the states ruled by certain political parties. And we have launched a new membership collection program. There is a launch of missed call number. You can see that the number is written on my back side. So from today right now, any person who are staying at Assam, if they give a missed call in that number, they will become the member of the Trinamool Congress. We will contact with them and take them in the role of our Trinamool Congress party. আপোনালোকে নিশ্চয় গম পায় আমি তৃণমূল কংগ্ৰেছৰ পৰা 4গৰাকী ৰাভা আসামত আমি প্ৰাৰ্থী দিছোঁ কামৰূপ জিলাত আৰু আমি যিদিনা মনোনয়ন পত্ৰ দাখিল কৰিছিলোঁ সেইদিনাখনে আমাৰ দলীয় চিম্বলৰ লগত তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী বুলি আমাৰ নমিনেশ্যন বৈধ বুলি ঘোষণা কৰিলে কিন্তু যেতিয়া কাৰ্ডবোৰ ইছ্যু কৰে আমাৰ কেণ্ডিডেটৰ জিলা প্ৰশাসনৰ পৰা তাত নিৰ্দলীয় বুলি লিখা থাকে আমি প্ৰথমে কামৰূপৰ উপায়ুক্তৰ তাত গ'লোঁ যে এইটো নিৰ্দলীয় নহয় কাৰণ আমি লোকসভা নিৰ্বাচন খেলিছোঁ আমি কাৰ্বি আংলঙত খেলিলোঁ তাৰপিছত আমি ডিমা হাছাও খেলিলোঁ গতিকে এইটো নিৰ্দলীয় ভুল হৈছে আমাৰ দলীয় প্ৰাৰ্থী চিম্বলটোতো আমাৰ আছে এইটো ৰিজাৰ্ভ তেখেতসকলে তেতিয়া ক'লে উপায়ুক্তগৰাকীয়ে যে এইটো ইলেকশ্যন কমিশ্যনে চাইছে আপোনালোকে ইলেকশ্যন কমিশ্যনৰ তাত যাওক আমি ইলেকশ্যন কমিশ্যনৰ তাত 21 তাৰিখৰ পৰা ঘূৰি আছোঁ কোনো তেখেতসকলৰ মানে পৰা সঁহাৰি পোৱা নাই মানে যোৱাকালি আমি গুৱাহাটী উচ্চ ন্যায়ালয়ত এক প্ৰাৰ্থীসকলৰ হৈ লেখ আবেদন দাখিল কৰিলোঁ নম্বৰ 1706 মই আপোনালোক কপিটো দি দিম 25 মহামান্য আদালতে বিষয়টোৰ গুৰুত্ব বুজি চৰকাৰী পক্ষৰ এডভোকেটক সুধিলে যে এইটো কিয় হৈছে তেতিয়া তেখেতে ক'লে যে একদিন সময় দিয়ক যাতে মই এটা ইনষ্ট্ৰাকশ্যন আনিব পাৰোঁ তেতিয়া মহামান্য আদালতে অহাকালি কেছটো ঠিক কৰিছে যে কেনেকুৱা ইণ্ডিপেণ্ডেণ্ট আহিল এইটো জবাবদিহি কৰিছে অহাকালি সেইটোৰ ওপৰত এটা জাজমেণ্ট পাছ হ'ব নিশ্চয় জাজমেণ্টৰ পিছত আপোনালোকক আমি সংবাদ মাধ্যমে জনাম মই কথাটো এইটোৱে ক'ব পাৰিছোঁ যে আমাক লৈ কিয় শংকিত হৈছে আমিতো 4গৰাকী প্ৰাৰ্থীয়ে দিছোঁ তাত শংকিত হোৱাৰ কাৰণো আছে মই আজি আপোনালোকক সংবাদ মাধ্যমৰ যোগেদি মই এটা কথা ক'ব খোজোঁ যে ৰাভা আসামত আমি যি 4টা সমষ্টিত প্ৰাৰ্থিত্ব দিছোঁ এই 4টা সমষ্টিত আমাৰ প্ৰতিদ্বন্দ্বিতা হ'ব বিজেপি আৰু বিজেপি মিত্ৰজোঁটৰ যিটো ৰাভা যৌথ মঞ্চ বুলি আছে আৰু এই 4টা সমষ্টিত কংগ্ৰেছেও 4গৰাকী প্ৰাৰ্থিত্ব দিছিলে কংগ্ৰেছৰ 2গৰাকী ইতিমধ্যে মনোনয়ন প্ৰত্যাহাৰ কৰিছে শেষ মুহূৰ্তত আৰু বিজেপিৰ লগত গুচি গৈছে আৰু যি 2গৰাকী বাচি আছে আমাৰ বিৰুদ্ধে তেখেতসকল তৃতীয় স্থানত বহুত দূৰলৈ থাকিব আৰু এই কথা মই আপোনালোকক আজি স্পষ্ট কৰি দিলোঁ আমাৰ ৰাভা আসামৰ 4গৰাকী প্ৰাৰ্থীৰ আমাৰ প্ৰতিদ্বন্দ্বিতা কেৱল বিজেপি আৰু বিজেপি মিত্ৰজোঁটৰ লগত হ'ব তাতে কোন জয়লাভ কৰিব কোন পৰাজয় কৰিব সেই বিষয়ে আমি 4 তাৰিখে ক'ম কিন্তু একমাত্ৰ আমাৰ লগতে প্ৰতিদ্বন্দ্বিতা হ'ব ধন্যবাদ
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।